নমস্কাৰ এন টেলিভিছনৰ প্ৰাইম নিউজৰ সমদৰ্শকক স্বাগতম জনাই ষ্টুডিঅ'ত মই কিৰণ গগৈ চাওঁ আহক আজিৰ কি তথ্যই দখল কৰিছে বাতৰি শিৰোনাম মূল্যবৃদ্ধি ৰোধ কৰাত ব্যৰ্থ হৈ পৰিছে যোগান বিভাগ যাৰ ফলত অনাৱশ্যকীয় খাদ্য সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বাবে ডিব্ৰুগড় চৌকিডিঙিত অসম জাতীয় যুৱ ছাত্ৰ পৰিষদৰ ধৰ্মঘট কাৰ্যসূচী ডিব্ৰুগড়ৰ নালিয়াপুলত এক হৃদয় বিদাৰক দৃশ্য পুত্ৰ বোৱাৰীৰ অত্যাচাৰ সহিব নোৱাৰি মুখ্যমন্ত্ৰীলৈ সহায় বিচাৰি অনুৰোধ এগৰাকী বৃদ্ধাৰ দুলিয়াজান আৰক্ষীৰ সাফল্য ভাদৈ পাচলি আৰু জয়পুৰ পথত অভিযান চলাই 12 গ্ৰাম ড্ৰাগছ আৰু এখন স্কুটিসহ এজন লোকক আটক ভাৰতৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৰ 60 সংখ্যক মৃত্যু বাৰ্ষিকী পালন ভাৰতৰ বিভিন্ন ঠাইৰ লগতে দিল্লীৰ শান্তি ভৱনত আজি নেহৰুৰ মৃত্যু বাৰ্ষিকীৰ উপলক্ষে শ্ৰদ্ধাঞ্জলি জ্ঞাপন এতিয়া বিতং বাতৰি ডিব্ৰুগড়ৰ এটা ঘটনাই হৃদয় স্পৰ্শ কৰিব আপোনাৰো কিমান নিকৃষ্ট হ'ব পাৰে মানৱীয়তা এই কথা প্ৰমাণ কৰিলে এগৰাকী বৃদ্ধাৰ জ্যেষ্ঠ পুত্ৰই সবিশেষ জানিবলৈ চাওঁ আহক আমাৰ এই বিশেষ প্ৰতিবেদন বৃদ্ধা অৱস্থা যিটো নেকি আজিৰ সময়ত ভাবিবলৈ ভয় সন্তানৰ মায়ামোহত বন্দী হৈ অৰেটো জীৱন কটাই দিয়া প্ৰত্যেকগৰাকী দুৰ্ভগীয়া মাতৃয়ে হয়তো এই দিন চাপি অহাৰ লগে লগে অন্তৰৰ কোনোবাখিনিত এটা বিষ অথবা এটা ভয়লৈ দিন অতিবাহিত কৰিবলগীয়া হয় কোনে জানে কোনোদিনা হয়তো সেই সন্তানৰে অত্যাচাৰৰ বলি হৈ পথৰ ভিক্ষাৰী অথবা বৃদ্ধাশ্ৰমৰ অতিথি হ'বলগীয়া হয় ঠিক তেনেধৰণৰে এটা ঘটনা সংঘটিত হৈছে ডিব্ৰুগড় চহৰৰ নালিয়াপুৰৰ নৱজ্যোতি পথত স্বামীহীন এগৰাকী মহিলা নাম মমতাজ বেগম বয়সে হাৰমনা এইগৰাকী মহিলাৰ দুজনকৈ পুত্ৰ সন্তান থকাৰ পাছতো আজি ডিব্ৰুগড়ৰ অলিয়ে গলিয়ে কোনো হোটেলত অথবা পথৰ ওপৰত ৰ'দ বৰষুণ নেওচি জীয়াই থাকিব লগা হৈছে নিজৰ ঘৰখন থকাৰ পাছতো এইগৰাকী মাতৃক ডাঙৰ পুত্ৰ খুৰছেদ আলী আহমেদ আৰু বোৱাৰীয়েকে ঘৰত সোমাবলৈ নিদিয়ে সোমাবলৈ ল'লে মাতৃক প্ৰহাৰ কৰাৰ লগতে ঘৰৰ পৰা খেদি উলিয়াই পঠিয়ায় বেমাৰে জুৰুলা কৰা এইগৰাকী মহিলাই নিজৰ জীৱনটোৰ হেঁপাহত উপায়হীন হৈ ওলাই আহিবলৈ বাধ্য হয় মাতৃৰ লগতে তেওঁৰ ছোৱালীকো কৰা অপব্যৱহাৰৰ কথা সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে দুয়ো মাতৃকন্যাই মোক আহিলে মানে এটি দৰ্জা খিৰিকী বন্ধ কৰি সোমাব নিদিয়ে মোৰ মানুহটোৰ ঘৰ হয় মাটি মোৰ মানুহটোৰ ঘৰ মোৰ মাটি মানুহটোৰে মোক সোমাব নিদিয়ে যিমান মোৰ ল'ৰা বোৱাৰীহঁতে মোক চাই দৰ্জা বন্ধ কৰি দিয়ে আৰু যিমান বস্তু আছে চব মোৰ হয় ফাৰ্নিচাৰ কিচেন গেছ পাইপ চব মোৰ মানুহটো নামা মই এতিয়া য'ত থাকোঁ হোটেলত থাকোঁ কেতিয়াবা য'ত থাকি দিওঁ ৰাস্তাতে আছোঁ ধৰি লওক মই বেমাৰী মানুহ ডায়েবেটিছ চুগাৰ মোৰ মাথা ঘূৰাই মোৰ ল'ৰা দুটা সৰুটো হেৰি এটা আছে পাটনাত ভৰি লৈ ইহঁতি এক্সিডেণ্ট কৰাইছে এইবিলাক ডাঙৰটো সোমাবই নিদিয়ে মোক আৰু হেৰি মোৰ যিমান পইচা আছিলে চুৰ কৰিলে মোৰ গহনা চুৰ কৰিলে মই সিহঁতিয়ে চুৰ কৰিব আৰু কোনো নাই সেইটো সিহঁতি জানে সিহঁতি আমি উলিয়াই দিয়াৰ পাছত কেছ দিমে এনেই ৰাজা বুলি কয় আৰু খুৰছেদ আলী আহমেদ নাম পাই বিচাৰিছোঁ থাকিবলৈ মোৰ ঘৰ নাই আজি ৰাস্তা ঘাটে ঘূৰি আছোঁ মই স্বামী ঢুকালে তেওঁ মানুহটো আহিছিলে বেমাৰী তেওঁকো ঘূৰাই দিলে সোমাবই নিদিলে মোৰ মানুহজনৰ নামত আছে সৈয়দ মকছুদ আহমেদ সৰু পুত্ৰই আৰ্থিকভাৱে সহায় কৰে যদিও চাকৰি সূত্ৰে পাটনাত থাকে আৰু বৰ্তমান আঘাতপ্ৰাপ্ত হৈ চিকিৎসাধীন হৈ থকাৰ কথাও উল্লেখ কৰে মহিলাগৰাকীয়ে ডাঙৰ পুত্ৰ আৰু বোৱাৰীৰ অত্যাচাৰৰ বলি হৈ শোকত ভাগি পৰি তেওঁলোকে বৰ্তমান আইনৰ সহায় ল'বলগীয়া হৈছে তেওঁলোকে ন্যায় বিচাৰে এই সংবাদ মাধ্যমৰ যোগে তেওঁলোকে অসমৰ মুখ্যমন্ত্ৰীলৈ কাতৰ অনুৰোধ জনোৱাৰ লগতে উপযুক্ত ন্যায় পাম বুলি আশাবাদী অসমৰ মুখ্যমন্ত্ৰীলৈকে মই আহ্বান জনাইছোঁ মোক সহায় দিয়ক ন্যায় দিয়ক মোৰ ঘৰ লাগে মোক থাকিবলৈ জেগা নাই মই বেমাৰী মানুহ ডায়েবেটিছ প্ৰেছাৰ আৰু মোক ঘৰ নিদিছে সোমাবলৈ মোৰ ল'ৰা বোৱাৰীয়ে মুখ্যমন্ত্ৰী মই হেৰি তেওঁকো সহায় বিচাৰিছোঁ ৰাইজৰো সহায় চবৰে সহায় বিচাৰিছোঁ মোক কোনো চাওতা নাই মই অকলশৰীয়া মাক জীয়েক আমি টকৰ খাই আছোঁ সহায় বিচাৰিছোঁ মুখ্যমন্ত্ৰীলৈ আহ্বান জনাইছোঁ তেওঁ মোক সহায় দিয়া ছাৰ মোৰ ডাঙৰ দাদাই মোক গোচা মাৰিলে পিঠিত মাৰি মোক ৰঙা তেজৰ নিচিনা কৰি মোক উলিয়াই দিলে বোৱাৰীজনীয়ে বেলনা চেণ্ডেল দি মাৰিলে আৰু গোটা মাৰি উলিয়াই দিলে মোক আৰু মোৰ এইটো আবাৰ ঘৰ হয় মই আবাৰ ঘৰত সোমাব পাৰোঁ মোৰ অধিকাৰ আছে
মোক মোৰ আব্বাক উলিয়াই দিছিলে। যেতিয়া আহিলোঁ আমি তেতিয়া মোক খেদাই দিছে আৰু মোৰ বিয়া বাৰু হোৱা নাই। মই ক'ত যাম এতিয়া? মই বিচাৰিছোঁ আমাৰ নিজৰ ঘৰটো দিবলৈ, যিহেতু সোমাবলৈ নিজে মোক সোমাবলৈ দিব লাগে ঘৰটো। মই ধেৰ ঘৰ ছোৱালী হওঁ। আইনুলৰ সহযোগত জয় ইছলামৰ ৰিপৰ্ট AN টেলিভিজন। খাদ্য সামগ্ৰীৰ মূল্য বৃদ্ধিয়ে জনসাধাৰণক জ্বলা-কলা খুৱাইছে। মূল্য বৃদ্ধি ৰোধ কৰাত ব্যৰ্থ হৈ পৰিছে যোগান বিভাগ। অত্যাৱশ্যকীয় খাদ্য সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বাবে সোমবাৰে ডিব্ৰুগড় চকিডিঙিত অসম জাতীয় যুৱ ছাত্ৰ পৰিষদৰ অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে। অসমত লোকসভা নিৰ্বাচনৰ পিছৰে পৰা অত্যাৱশ্যকীয় খাদ্য সামগ্ৰীৰ মূল্য অত্যাধিক বৃদ্ধি পাইছে। মূল্য বৃদ্ধি ৰোধ কৰাত ব্যৰ্থ হৈছে যোগান বিভাগ। দৰাচলতে চৰকাৰখনে আমি কৈছোঁৱে যে তেওঁলোকে মূল্য বৃদ্ধিৰ অভিলেখ সৃষ্টি কৰিছে, কাৰণ তেওঁলোকে জীৱনদায়িনী ঔষধৰ পৰা আৰম্ভ কৰি নিত্য ব্যৱহাৰ্য যিসমূহ সামগ্ৰী আছে এই সামগ্ৰীসমূহৰ যি যেনেকুৱা ধৰণে মূল্য বৃদ্ধি হৈছে, জনসাধাৰণ যিসমূহ খাটি খোৱা জনসাধাৰণৰ দৰাচলতে পানীত হাঁহ নচৰা অৱস্থাৰ সৃষ্টি কৰিছে। গতিকে এনেকুৱা মূল্য বৃদ্ধি আমি কেতিয়াও সহজতে মানি ল'ব নোৱাৰোঁ। ইয়াৰ পৰিপ্ৰেক্ষিতত সোমবাৰে ডিব্ৰুগড়ত অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে। অসম জাতীয় যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ আহ্বান মৰ্মে আজি সমগ্ৰ অসমৰ বিভিন্ন প্ৰান্তত প্ৰতিখন জিলা সদৰত আজি অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ প্ৰতিবাদত আজি 3 ঘণ্টীয়া অৱস্থান ধৰ্মঘট পালন কৰা হৈছে। আমি ইয়াৰ যদি এটা কথা ক'ব বিচাৰিছোঁ যে নিৰ্বাচনৰ শেষ হোৱাৰ লগে লগে সকলো ধৰণৰ খাদ্য সামগ্ৰী আৰম্ভ কৰি ইন্দ্ৰজাত সামগ্ৰী, জীৱনদায়ী ঔষধ, সকলো ঔষধৰ লগতে বিভিন্ন ধৰণৰ সামগ্ৰী যি হুৰা দাম বৃদ্ধি হৈছে, এই আমি মূল্য বৃদ্ধিৰ প্ৰতিবাদত আজি 3 ঘণ্টীয়া অৱস্থান ধৰ্মঘট পালন কৰিছোঁ। আৰু ইয়াৰ যদি আমি এটা কথা ক'ব বিচাৰিছোঁ যে জনসাধাৰণে যি কষ্টৰে 2 টকা পইচা উপাৰ্জন কৰিছে, সেই পইচাৰে খাদ্য সামগ্ৰী কিনিব নে জীৱনদায়িনী ঔষধ কিনিব? গতিকে আমি সকলো জাতীয় অত্যাৱশ্যকীয় সামগ্ৰী আমি শীঘ্ৰে মূল্য বৃদ্ধি ৰোধ কৰিবৰ কাৰণে আজি আমি এই অৱস্থান ধৰ্মঘট পৰা আমি চৰকাৰলৈ আহ্বান জনাইছোঁ। পৰিষদৰ ডিব্ৰুগড় জিলা সমিতিয়ে চকিডিঙিত ৰূপায়ণ কৰে অৱস্থান ধৰ্মঘট। পৰিষদৰ শতাধিক কৰ্মী তথা বিষয়ববীয়াই মূল্য বৃদ্ধি ৰোধ কৰক, যোগান বিভাগ হাই হাই, যোগান বিভাগৰ কাম নাই আদি শ্লোগান দি পৰিৱেশ উত্তাল কৰি তোলে। EVMৰ বুটাম টিপাৰ পাছদিনাখনে কিন্তু এই বিজেপি চৰকাৰখনে নিত্য ব্যৱহাৰ্য যিবোৰ সামগ্ৰী আছে এই সামগ্ৰীসমূহৰ মূল্য বৃদ্ধি আমি প্ৰতিবাদ কৰিছোঁ। এই বিজেপি চৰকাৰখনে দৰাচলতে যি মূল্য বৃদ্ধিৰ অভিলেখ ভংগ কৰিবলৈ তেওঁলোকে সক্ষম হৈছে আৰু ইয়াক আমি কোনো পধ্যে আমি মানি নলওঁ। বিশেষকৈ তেওঁলোকে কলা বেপাৰী আৰু যি চিণ্ডিকেট ৰাজ তেওঁলোকে নিৰ্মূল কৰাত তেওঁলোকে কেতিয়াও সক্ষম হোৱা নাই। আৰু দ্বিতীয়তে আমাৰ এনেকুৱা অনুভৱ হৈছে তেওঁলোকে দৰাচলতে যি মূল্য বৃদ্ধি তেওঁলোকে মৌন সমৰ্থন কৰিছে এই বিজেপি চৰকাৰখনে আৰু হিমন্ত বিশ্ব শৰ্মাই। গতিকে অনাগত দিনত যদি মূল্য বৃদ্ধি তেওঁলোকে ৰোধ কৰিবলৈ সক্ষম নহয়, তেতিয়াহ'লে এই ব্যৰ্থ চৰকাৰখনৰ বিৰুদ্ধে আমি অনাগত দিনত ইয়াতকৈ অধিক একান্তৰে আমি প্ৰতিবাদী কাৰ্যসূচী হাতত ল'বলৈ বাধ্য হ'ম। ডিব্ৰুগড়ৰ পৰা আইনুলৰ সহযোগত জয় ইছলামৰ ৰিপৰ্ট AN টেলিভিজন। ভাৰতৰ স্বাধীনতা সংগ্ৰামত বিপুল অৱদান আগবঢ়োৱা ভাৰতৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৰ আজি 60 সংখ্যক মৃত্যুবাৰ্ষিকী। ভাৰতৰ বিভিন্ন ঠাইৰ লগতে দিল্লীৰ শান্তি ভৱনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ লগতে কংগ্ৰেছৰ সভাপতিসহ কেইবাজনো লোকৰ উপস্থিতিত আজি নেহৰুৰ মৃত্যুবাৰ্ষিকীক তেওঁৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। আজি প্ৰাক্তন প্ৰধানমন্ত্ৰী পণ্ডিত জৱাহৰলাল নেহৰুৰ 60 সংখ্যক মৃত্যুবাৰ্ষিকী। প্ৰতি বছৰে 27 মে'ত পণ্ডিত জৱাহৰলাল নেহৰুৰ মৃত্যুবাৰ্ষিকী পালন কৰা হয়। ভাৰতৰ প্ৰথমজন প্ৰধানমন্ত্ৰী হিচাপে ভাৰতৰ স্বাধীনতা সংগ্ৰামত বিপুল অৱদান আগবঢ়াইছিল। তেওঁ ভাৰতীয় জাতীয় কংগ্ৰেছৰ অন্যতম গুৰুত্বপূৰ্ণ নেতা হোৱাৰ উপৰিও ভাৰতত ব্ৰিটিছ শাসনৰ বিৰুদ্ধে যুঁজ দিয়া বিশিষ্ট নেতাসকলৰ ভিতৰত তেওঁ আছিল অন্যতম। 1947 চনৰ পৰাই নেহৰুৰ দেশৰ প্ৰধানমন্ত্ৰী হিচাপে কাৰ্যকাল ধৰ্মনিৰপেক্ষতা, গণতন্ত্ৰ আৰু বৈচিত্ৰ্যপূৰ্ণ অৰ্থনীতিৰ প্ৰতি নিষ্ঠাৰ দ্বাৰা বিশিষ্ট আছিল। 16 বছৰতকৈ অধিক সময় এই পদত অধিষ্ঠিত হৈ থকা পণ্ডিত জৱাহৰলাল নেহৰুৱে 1964 চনৰ 27 মে'ত হাৰ্ট এটেকত আক্ৰান্ত হৈ মৃত্যুবৰণ কৰে। ল'ৰা ছোৱালীৰ প্ৰতি থকা মৰমৰ বাবেই তেওঁক চাচা নেহৰু নামেৰেও বিখ্যাত।
14 নৱেম্বৰ দিনটো তেওঁৰ সন্মানত ভাৰতত প্ৰতি বছৰে শিশু দিৱস হিচাপে পালন কৰা হয়। আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰাক্তন প্ৰধানমন্ত্ৰী পণ্ডিত জৱাহৰলাল নেহৰুৰ মৃত্যুবাৰ্ষিকীত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ লগতে কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গে, দলৰ জ্যেষ্ঠ নেত্ৰী ছোনিয়া গান্ধীৰ লগতে আন বহু লোকে আজি দিল্লীৰ শান্তি ভৱনত নেহৰুৰ 60 সংখ্যক মৃত্যুবাৰ্ষিকীত তেওঁৰ স্মৃতিসৌধত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। নিউজ ডেস্ক AN টেলিভিজন। এইখিনিতে সময় এটি স্তম্ভ বাণিজ্যিক বিৰতিৰ পাছত পুনৰ উভতিম। চাই থাকক AN টেলিভিজন। আপোনাৰ আপোন চহৰ ডিব্ৰুগড়ত এঞ্জিলা এণ্টাৰপ্ৰাইজে আনিছে এটি সোণালী সুযোগ। প্ৰয়োজনীয়তা মাত্ৰ এখন নিজৰ ই-ৰিক্সা এণ্ড অপৰচুনিটি টু আৰ্ণ লিমিটলেছ মানি। অধিক জানিবলৈ যোগাযোগ কৰক 9085585200 আৰু 7002275263। উভতি আহিছো পুনৰ বাতৰি মাজলৈ। দুলীয়াজান আৰক্ষীৰ সাফল্য। এক নিৰ্ভৰযোগ্য তথ্যৰ ভিত্তিত দুলীয়াজান আৰক্ষী থানাৰ পৰিদৰ্শক ভাস্কৰ শইকীয়া বাহিনীয়ে ভাদৈ পাঁচআলি আৰু জয়পুৰ পথত অভিযান চলাই 12 গ্ৰাম ড্ৰাগছ আৰু AS06X9973 নম্বৰৰ এখন স্কুটিসহ এজন লোকক আটক কৰে। দুলীয়াজান আৰক্ষীৰ সাফল্য, হেৰইন স্কুটিসহ এজনক আটক। এক নিৰ্ভৰযোগ্য খবৰৰ ভিত্তিত দুলীয়াজান আৰক্ষী থানাৰ পৰিদৰ্শক ভাস্কৰ শইকীয়াৰ বাহিনীয়ে চলাইছিল অভিযান। ভাদৈ পাঁচআলি আৰু জয়পুৰ পথত চলা এই অভিযানত ৰাহুল সোণোৱাল ওৰফে নগাক আৰক্ষীয়ে আটক কৰাৰ লগতে 12 গ্ৰাম ড্ৰাগছ আৰু AS06X9973 নম্বৰৰ এখন বাহন জব্দ কৰিছে। ইফালেদি এই ড্ৰাগছ সৰবৰাহকাৰী গেংটোত থকা অন্য কেইবাটাও সৰবৰাহকাৰী অচিৰেই দুলীয়াজান আৰক্ষীৰ জালত পৰাটো নিশ্চিত। ব্যুৰ' ৰিপৰ্ট AN টেলিভিজন। মাৰ্ঘেৰিটাত অব্যাহত থকা অবৈধ কয়লা খনিৰ সন্মুখত বিভিন্ন সময়ত শ্ৰমিকৰ মৃত্যুৰ ঘটনা কোনো নতুন ঘটনা নহয়। কিন্তু মাৰ্ঘেৰিটাৰ অবৈধ কয়লা খনিত বহিৰাষ্ট্ৰৰ শ্ৰমিকক কৰ্মত নিয়োজিত কৰাত ৰাষ্ট্ৰৰ বাবে চৰম ভাবুকিৰ দাবী বুলি উত্থাপন কৰিছে। ৰাষ্ট্ৰীয় সম্পদ লুণ্ঠনৰ লগতে দেশৰ অখণ্ডতা নিৰাপত্তাৰ প্ৰতিও এতিয়া ভাবুকি স্বৰূপ হৈ পৰিছে নেকি মাৰ্ঘেৰিটাস্থিত অবৈধ কয়লা খনিসমূহ। যোৱা 24 মে নিশা পৰিত্যক্ত অৱস্থাত থকা টিকক ৱেষ্ট মাইনিঙত অবৈধ কয়লা খনন কৰিবলৈ গৈ ৰেড হল মাইনিঙত 3 শ্ৰমিক জীৱন্তে ভূগৰ্ভস্থ হোৱা বুলি অভিযোগ উত্থাপিত হৈছে। মৃত্যু হোৱা বুলি সন্দেহ উত্থাপিত 3 শ্ৰমিক ক্ৰমে দাৱা শ্বেৰপা, জন আৰু ফিনাল। দাৱা শ্বেৰপা নামৰ শ্ৰমিকজন চুবুৰীয়া বিদেশী ৰাষ্ট্ৰ নেপালৰ ভোজপুৰৰ বুলি বিভিন্ন সংবাদ মাধ্যমত প্ৰকাশ পাইছে। এই ঘটনাৰ পিছতে এই কথা বহু চৰ্চিত বিষয় হৈ পৰিছে মাৰ্ঘেৰিটাস্থিত অবৈধ কয়লা খনিসমূহ অবৈধ নাগৰিকৰ ঘাটিত পৰিণত হৈছে নেকি। দেশৰ নিৰাপত্তাৰ প্ৰতি ভাবুকি বিদেশীক অবৈধ কয়লা খনিসমূহত সংস্থাপিত কৰাৰ বিষয়ক উদ্বিগ্ন হৈ পৰিছে মাৰ্ঘেৰিটাৰ সচেতন মহল। মাৰ্ঘেৰিটাত অব্যাহত থকা অবৈধ কয়লা খনিসমূহত বিভিন্ন সময়ত শ্ৰমিকৰ মৃত্যুৰ ঘটনা কোনো নতুন ঘটনা নহয়। অবৈধ কয়লা খনন কৰিবলৈ গৈ বহু শ্ৰমিকৰ মৃত্যু হোৱাৰ খবৰে প্ৰায় বাতৰি কাকতৰ শিৰোনাম দখল কৰি আহিছে। কিন্তু 24 মেত সংঘটিত ঘটনাটো কোনোপধ্যে সহজভাৱে গ্ৰহণ কৰিব পৰা বিষয় নহয়। কাৰণ এই ঘটনাৰ লগত দেশৰ নিৰাপত্তা প্ৰশ্নটো জড়িত হৈ আছে। এয়া অপ্ৰিয় হলেও সত্য যে বৰ্তমানেও মাৰ্ঘেৰিটাৰ বিভিন্ন প্ৰান্তত প্ৰশাসনৰ জ্ঞাত বা অজ্ঞাতে অবৈধ কয়লা খনন আৰু সৰবৰাহৰ ৰমৰমীয়া বেহা অব্যাহত আছে। এই বেহাৰ লগত ৰাজ্যখনৰ উপৰিও বহিৰাজ্যৰ বহু সংখ্যক লোক প্ৰত্যক্ষ বা পৰোক্ষভাৱে জড়িত হৈ আছে। ইমানলৈকে সকলো ঠিকেই আছিল। কিন্তু একাংশ অবৈধ কয়লা বেহাৰ লগত জড়িত লোকে অধিক মুনাফা লাভৰ আশাত শেহতীয়াকৈ অবৈধ কয়লা খনিসমূহত স্থানীয় শ্ৰমিকৰ পৰিৱৰ্তে বহিৰাজ্যৰ শ্ৰমিকক নিয়োগ কৰি আহিছে। কিন্তু সকলো সীমা অতিক্ৰম কৰি একাংশ কয়লা চোৰাং ব্যৱসায়ীয়ে অবৈধ কয়লা খনন কাৰ্যত বহিৰাষ্ট্ৰৰ শ্ৰমিক নিয়োগ কৰি দেশৰ নিৰাপত্তাৰ প্ৰতিয়েই ভাবুকি কঢ়িয়াই আনিছে। বহিৰাষ্ট্ৰৰ শ্ৰমিকক অবৈধ কয়লা খনিসমূহত নিয়োগ কৰাটো অতি চিন্তনীয় বিষয় হিচাপে পৰিগণিত হৈ পৰিছে। স্থানীয় শ্ৰমিকৰ পৰিৱৰ্তে অবৈধ কয়লা বেহাৰ লগত জড়িতসকলে বহিৰাগত শ্ৰমিকৰ নিয়োগ কৰি আহিছে।
কিয়নো দুৰ্গম স্থানত অবৈধ কয়লা খননৰ স্থানীয় শ্ৰমিকৰ মৃত্যু হ'লে কয়লা বেহাৰ লগত জড়িত লোকসকলৰ ওপৰত তীব্ৰ হেঁচা আহে কিন্তু বহিৰাগত শ্ৰমিকক নিয়োগ কৰিলে এই সমস্যাৰ পৰা মুক্ত হৈ থাকে প্ৰাঞ্জল মৰাণ নামৰ খিলঞ্জীয়া যুৱকজনৰ মৃত্যুৱে ইয়াৰ এক উৎকৃষ্ট প্ৰমাণ প্ৰাঞ্জলৰ মৃত্যুৱে অসম কঁপাই যোৱাৰ পিছত কয়লা অবৈধ বেহাৰ লগত জড়িত লোকসকলে স্থানীয় লোকক নিয়োগ কৰাৰ পৰা সম্পূৰ্ণৰূপে বিৰত আছে এই কথা 24 মে নিশা 4 শ্ৰমিকে অবৈধ কয়লা খনিত কাম কৰি থকাৰ সময়তে ভূমিস্খলনৰ বাবে সুৰংগৰ মাজত আবদ্ধ হৈ মৃত্যু হোৱা 3 শ্ৰমিকৰ মৃত্যুৱে উদঙাই দিলে মাৰ্ঘেৰিটা মহকুমা প্ৰশাসন তথা কল ইণ্ডিয়া কৰ্তৃপক্ষই বৰ্তমানলৈকে অভিযোগ উত্থাপিত শ্ৰমিক কেইগৰাকীক উদ্ধাৰৰ বাবে অভিযান চলাই আছে যদিও অতি দুৰ্গম অঞ্চলত দুৰ্ঘটনাটো সংঘটিত হোৱা বাবে বৰ্তমানেও 3 শ্ৰমিকৰ মৃতদেহ উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাই সেয়েহে 3 শ্ৰমিকৰ প্ৰকৃত পৰিচয় বৰ্তমানলৈকে জানিব পৰা হোৱা নাই কিন্তু সঁচাকৈয়ে যদি বহিৰাষ্ট্ৰৰ শ্ৰমিকক অবৈধ কয়লা খনিসমূহত নিয়োগ কৰা হৈছে তেন্তে ই দেশৰ প্ৰতি ভাবুকি স্বৰূপ বুলিয়েই গণ্য কৰিব পাৰি বিদেশীক সংস্থাপিত কৰি দেশৰ অখণ্ডতা নিৰাপত্তাৰ প্ৰতি ভাবুকি কঢ়িয়াই অনা এইসকল কোন তাক চিনাক্ত কৰাটো চৰকাৰ তথা প্ৰশাসনৰ বাবে অতি প্ৰয়োজন হৈ পৰিছে নহলে যিকোনো মুহূৰ্ততে এই লোকসকলৰ পৰা ভয়ংকৰ বিপদ সংঘটিত হোৱা সম্ভাৱনাও নুই কৰিব নোৱাৰি অবৈধ কয়লা খনিসমূহত বিদেশীক সংস্থাপিত কৰা বুলি গুজব সৃষ্টি হৈ থকা সময়তো কিন্তু একাংশ জাতীয়তাবাদী দল সংগঠনসমূহে মৌনতা অৱলম্বন কৰাত ৰাইজৰ মাজত সৃষ্টি হৈছে সন্দেহ চাওক 1 নম্বৰ কথাটো হৈছে বহিৰাষ্ট্ৰৰ ইয়াতে শ্ৰমিক নিয়োজিত হৈ আছে এই খবৰবিলাক আমাৰ ৰাষ্ট্ৰৰ ওচৰত ৰাষ্ট্ৰৰ চোৰাংচোৱাৰ ওচৰত ৰাষ্ট্ৰৰ যিটো অন্য ৰাষ্ট্ৰৰ পৰা ইয়াতে যেতিয়া মানুহ আহিব তেওঁলোকৰ ওচৰত তথ্যবিলাক আছেনে নাই বা তথ্য নোলোৱাকৈ ইয়াতে যদি আহিছে এই কথা বতৰাবিলাক কেনেকৈ সম্ভৱ হৈছে এইবিলাক ৰাষ্ট্ৰৰ প্ৰতিটো ভাবুকি হ'ব পাৰে এই কথা বতৰাবিলাক স্পষ্ট আৰু দ্বিতীয় কথাটো হৈছে যে এই ঘটনাটো যিটো ইলিগেল যিটো মাইনিঙত পৰি যে দুজনকৈ শ্ৰমিক যে 3জনকৈ শ্ৰমিক যে ঢুকাইছে 2জন তাৰে আমাৰ মেঘালয়ৰ শ্ৰমিক আৰু এজন তাৰে নেপালৰ শ্ৰমিক তো এই 3জন শ্ৰমিকৰ মৃত্যুৱে আচলতে উদঙাই দিছে যে পূৰ্বৰ ঘটনাবিলাকৰ পৰা আমি যেহেতু পূৰ্বতে প্ৰাঞ্জল মৰাণ বুলি এজন ঢুকাইছিল আৰু এই কেছটোত একদম সন্মুখৰ পৰা নেতৃত্ব দি আছিলোঁ পূৰ্বৰ ঘটনাবিলাকৰ পৰা আমাৰ চিভিল প্ৰশাসনে আমাৰ পুলিচ প্ৰশাসনে কোনো ধৰণৰ শিক্ষা নল'লে এতিয়া কথাটো হৈছে এই 3জন যে ঢুকালে তাৰ কাৰণে জগৰীয়া কোন 1 নম্বৰ জগৰীয়া আমি অভিহিত কৰিব বিচাৰিছোঁ অসম চৰকাৰখন আজি তাৰিখত কাৰ হাতত আছে SBS নামৰ কোম্পানীটোৰ হাতত আছে নেকি যাৰ মালিক হিমন্ত বিশ্ব শৰ্মা যাৰ বৰমূৰীয়া যাৰ প্ৰশাসক এই কোম্পানীটোৰ প্ৰশাসক আমাৰ হাজৰিকা ডাঙৰীয়া যাৰ অত্যধিক টকা খকৰ কাৰণে এই কাৰবাৰটো সংঘটিত হৈছে নেকি পীযুষ হাজৰিকা হিমন্ত বিশ্ব শৰ্মাৰ টকা খকৰ কাৰণে 3জনকৈ শ্ৰমিক আমি হেৰুৱাব লগা হৈছে নেকি এই প্ৰশ্নটো আমি উত্থাপন কৰিছোঁ আৰু সমান্তৰালভাৱে ইয়াত যিজন ভাস্কৰ শৰ্মা বুলি চৰ্দাৰ আছে এই চৰ্দাৰজনে জানে নে নাজানে যে বহিৰাষ্ট্ৰৰ পৰা আহি ইয়াতে মানুহ কামত লাগি আছে কয়লাত লগাই আছে আৰু কোনে লগাইছে কিয় লগাইছে এই কথা বতৰাবিলাক হ'ব লাগে আজি নেপাল ৰাষ্ট্ৰখনে অন্যান্য মাওবাদীৰ দৰে ইছ্যুবিলাকৰ পৰা মুক্তি পোৱা কেইবছৰ হৈছে 2006 চনৰ পিছৰ পৰাহে এই কথা বতৰাবিলাক বা 8 চনৰ মানৰ পৰাহে গোটেই কাৰবাৰটো তাতে শেষ হৈছে তেতিয়াহ'লে ইয়াতে যদি শ্ৰমিকৰ ৰূপত যদি অন্ততঃ বহিৰাষ্ট্ৰৰ পৰা ভাবুকি দিব পৰা অন্যান্য ৰাষ্ট্ৰৰ এজেণ্ট যদি আছেহি তেতিয়াহ'লে এইবিলাকৰ কাৰণে যদি আহিব লগা দিনত ভাৰত ৰাষ্ট্ৰৰ থ্ৰেড মুখামুখি হয় তেতিয়াহ'লে এই কথা বতৰাবিলাকত আমাৰ ভাৰতীয় চোৰাংচোৱা পুলিচ বিভাগৰ চোৰাংচোৱাবিলাক কি কৰি আছে এই প্ৰশ্নবিলাক হ'ব লাগিব আৰু তৃতীয় কথা বতৰাটো হৈছে এই ঘটনাটোৱে আমাৰ বিশেষকৈ এখন ৰাজ্যত আৰু এখন ৰাষ্ট্ৰত আমাক সাংঘাতিক দুৰ্নামৰ সন্মুখীন কৰাইছে আমি বদনামী হৈছোঁ আপোনালোকে জানে যে এই ঘটনাটো ইলিগেল মাইনিং এই শব্দটোৱে ইলিগেল কিন্তু ইলিগেল যিটো কয়লাৰ এই ইয়াতে চলি আছে মাইনিং চলি আছে এই ক্ষেত্ৰবিলাক বন্ধ কৰিব লাগে বুলি আমাৰ দাবী থাকিব সমান্তৰালভাৱে ইয়াত যিজন কয়ল ইণ্ডিয়াৰ যিজন মূল মানুহ GM তাৰ তলতে যিজন মাইনিং যিজন ইঞ্জিনিয়াৰ বা চাহু বুলি যিজন আছে এই বদমাচি টকা খকুৱা মানুহকেইজনৰ ওপৰত ব্যৱস্থা গ্ৰহণ হ'বনে নহয় ইয়াত যিখন চিকিউৰিটি পাৰ্চন আছে তেওঁলোকে প্ৰতিখন বলেৰো পিকআপ ভানৰ পৰা 200 টকাকৈ কালেক্টৰ হিচাপে তাতে আছে নে গোটেই পাটকাই পাহাৰ তেওঁলোক কয়ল ইণ্ডিয়াৰ যিটো এৰিয়া তাক সংৰক্ষণৰ কাৰণে আছে নে এই চুৰি কাৰ্যটোক সংৰক্ষণ কৰিবৰ কাৰণে আছে এই প্ৰশ্নটো আমি উত্থাপন কৰিব বিচাৰিছোঁ আৰু এওঁলোকৰ ওপৰত ব্যৱস্থা গ্ৰহণ কৰিব লাগে আৰু আমি এটা কথা স্পষ্ট কৰি দিছোঁ যে প্ৰাঞ্জল মৰাণৰ সময়খিনিতো ইয়াতে অচিটো একেটাই আছিলে মাৰ্ঘেৰিটাত এই আমাৰ লিডুত ফুকন বুলি কোৱা অচিটোতো আছিলে বেলেগতো কোনোবা অচি নাই তেওঁলোকৰ কিয় গাত নালাগে এনেধৰণৰ ঘটনাবিলাক বাৰে বাৰে যে ঘটি থাকে তেওঁলোকে কেৱল বৰমূৰীয়াৰ টেলিফোনটোৰ বাবে বৰমূৰীয়াৰ অৰ্ডাৰটোৰ বাবে বাট চাই থাকিবলগীয়া হয় কিয় আমি ছাত্ৰ মুক্তিৰ সংগ্ৰাম সমিতিয়ে এই কথা বতৰাবিলাক স্পষ্টভাৱে ফাদিল কৰিম আৰু কৰিয়ে আছোঁ এতিয়াও কৈ আছোঁ আহিব লগা দিনতো কৈ থাকিম স্মাৰকপত্ৰ য'ত দিব লাগে তাতেই দিম আৰু প্ৰয়োজন যদি হয় ফেমিলিয়ে যদি আমাক কয় আমি এই কথা বতৰাবিলাক আগৰ ঘটনাবিলাক দুগুণ উদ্যমেৰে যিধৰণে গুৱাহাটীলৈকে পুৱাইছিলোঁগৈ সেইধৰণে পুৱাবৰ কাৰণে আমি ইচ্ছা কৰোঁ আৰু এইখিনি ক্ষেত্ৰত পৰিয়ালৰো কোনোবা এখিনি কথা বতৰাবিলাক জড়িত হৈ আছে ব্যুৰো ৰিপৰ্ট AN টেলিভিজন
আমগুৰি নগৰৰ মূল চাৰিআলিৰ 61 নং ৰাষ্ট্ৰীয় ঘাইপথত ইকো আৰু মটৰ চাইকেলৰ মাজত মুখামুখি সংঘৰ্ষৰ ফলত এক ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হয়। দুৰ্ঘটনাত ইকো চালক সুৰেন কুৰ্মী সামান্য পৰিমাণে আঘাতপ্ৰাপ্ত হয়। বৰ্তমান চিকিৎসকে উন্নত চিকিৎসাৰ বাবে মটৰ চাইকেলৰ আৰোহী পৱন দত্তক যোৰহাটলৈ প্ৰেৰণ কৰিছে বুলি জানিব পৰা গৈছে। আমগুৰি নগৰৰ চাৰিআলিত ভয়ংকৰ দুৰ্ঘটনা, ইকো আৰু মটৰ চাইকেলৰ মাজত মুখামুখি সংঘৰ্ষ। আমগুৰি নগৰৰ মূল চাৰিআলিৰ 61 নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হৈছে এই দুৰ্ঘটনা। দুৰ্ঘটনাত ইকোৰ তলত সোমাই পৰে মটৰ চাইকেল। দুৰ্ঘটনাগ্ৰস্ত ইকো নম্বৰ AS04AE9394 আৰু মটৰ চাইকেলৰ নম্বৰ AS02W9469। দুৰ্ঘটনাত মটৰ চাইকেলৰ আৰোহী পৱন দত্ত সামান্য পৰিমাণে আঘাতপ্ৰাপ্ত হয়। পৱন দত্তৰ ঘৰ নামতি চুমদাৰত। ব্যক্তিজনে যোৰহাটৰ দিহিঙীয়াপাৰ বাগানত শিক্ষকতা কৰে। আনহাতে ইকো গাড়ীখন আমগুৰি বাগিচাৰ পৰা যোৰহাট অভিমুখী আছিল। দুৰ্ঘটনাত ইকো চালক সুৰেন কুৰ্মী সামান্য পৰিমাণে আঘাতপ্ৰাপ্ত হয়। ঘটনাৰ পিছতে আঘাতপ্ৰাপ্ত দুয়োকে আমগুৰি চিকিৎসালয়লৈ স্থানীয় লোকৰ সহযোগত প্ৰেৰণ কৰে। ইতিমধ্যে চিকিৎসকে উন্নত চিকিৎসাৰ বাবে মটৰ চাইকেলৰ আৰোহী পৱন দত্তক যোৰহাটলৈ প্ৰেৰণ কৰিছে। মানে এই চাৰিআলি ইফালৰ পৰা সেইডোখৰ আপোনাৰ গাড়ী এখন খুন্দি আনিলে মুখামুখি। কি গাড়ী আছিলে এখন? স্পীডত আহিছিলে নি গাড়ীখন? স্পীডত আহিছিল। দুখ পাইছে আপুনি? দুখ নাপাওঁ। ফালৰ পৰা মই গাড়ী ফালে গৈ আছিলোঁ, পাইছিলোঁ চাৰিআলি পাইছোঁ, মই ছিগনেল দিলোঁ। তাৰপৰা স্পীড মানে ইমানো স্পীডত নাই আৰু গাড়ী গৈ আছোঁ। তাৰপৰা সিফালৰ পৰা দাদাজনে ইফালে বাইকখন লৈ একদম আহিয়ে গ'ল। ছিগনেল টিগনেল একো দিয়া হৰ্ণ মৰা নাই। মই এওঁলোকক মাৰি পাৰ হৈছোঁ, আহিবলৈ গ'ল। তাৰ এইখন পালে যেতিয়া লাগিলে আৰু ঢাপকৈ যেতিয়া বাজিলে মাজত একদম পূৰা সন্মুখত, মই চিধা আৰু ইচ্ছা ক্ৰপ কৰি দিলোঁ। তেতিয়া গাড়ীখন অলপ ধাক্কা মাৰি আগফালে গুচি গ'ল। গাড়ীখন অলপ ৰলফালে সোমাই গ'ল। দুখ পাইছে নেকি? মেডিকেল মই অলপ দুখ পালোঁ, দাদাজনে অলপ পাইছে আৰু ডাইৰেক্ট তাত নমাই এক্সিডেণ্ট হোৱাৰ পাছত মই ডাইৰেক্ট তাক লৈ আহি মেডিকেললৈ লৈ আহিছোঁ। চিকিৎসা কৰা হ'ল এতিয়া। ব্যুৰ' ৰিপৰ্ট AN টেলিভিজন। এইখিনিতে পুনৰ এটি চমু বাণিজ্যিক বিৰতিৰ পাছত পুনৰ উভতিম। চাই থাকক AN টেলিভিজন। উভতি আহিছোঁ পুনৰ বাতৰি মাজলৈ। নামৰূপ সাৰ কাৰখানাত দুৰ্নীতিৰ বিৰুদ্ধে নামৰূপ আঞ্চলিক ছাত্ৰ সন্থাই ধৰ্ণা প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে। উদ্যোগটোৰ বিপণন বিভাগৰ বিষয়া SK সিং নামৰ বিষয়াজন নিয়ম বহিৰ্ভূতভাৱে ডিলাৰশ্বিপ প্ৰদানৰ নামত লাখ লাখ টকা সংগ্ৰহ কৰাৰ কথা ফাদিল হোৱাৰ পাছতো বিষয়াজনক বৰ্খাস্তকৰণৰ বাবে দাবী উত্থাপন হৈছিল যদিও ইয়াৰ কোনো নিশ্চিত সিদ্ধান্ত নোহোৱা আদি বিভিন্ন কথাৰ প্ৰসংগত এই প্ৰতিবাদ ৰূপায়ণ কৰে। নামৰূপ সাৰ কাৰখানাত ব্যাপক দুৰ্নীতিৰ সম্ভেদ পাই গৰজি উঠে নামৰূপ আঞ্চলিক ছাত্ৰ সন্থা। আজি সাৰ কাৰখানাৰ প্ৰৱেশদ্বাৰত আছুৱে ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰি উক্ত দুৰ্নীতিৰ প্ৰতিবাদ সাব্যস্ত কৰে। উদ্যোগটোৰ বিপণন বিভাগৰ বিষয়া SK সিং নামৰ বিষয়াজনে নিয়ম বহিৰ্ভূতভাৱে ডিলাৰশ্বিপ প্ৰদানৰ নামত লাখ লাখ টকা সংগ্ৰহ কৰাৰ কথা ফাদিল হোৱাৰ পাছতো বিষয়াজনক বৰ্খাস্তকৰণৰ বাবে দাবী উত্থাপন হৈছিল যদিও বৰ্তমান সময়ত উদ্যোগটোৰ ভাৰপ্ৰাপ্ত CMD প্ৰদীপ কুমাৰ বণিকে SK সিঙক ৰক্ষণাবেক্ষণ দিবলৈ উঠি পৰি লাগিছে। ইয়াৰ উপৰিও কোনো নিবিদা নোহোৱাকৈয়ে ডিলাৰশ্বিপ প্ৰদানৰ নামত 60 লক্ষাধিক টকা সাৰ কাৰখানাৰ বেংক একাউণ্টত জমা হোৱা ঘটনাৰো কোনো উচিত ব্যৱস্থা নোহোৱাত স্বাভাৱিকতে জাঙুৰ খাই উঠিছে ছাত্ৰ সংগঠনটো।
আমাৰ এই ধৰ্ণা কাৰ্যসূচী গ্ৰহণ কৰাৰ একমাত্ৰ উদ্দেশ্য হৈছে যে আমি বিগত সময়ত আমি সাৰ কাৰখানাৰ যি ডিলাৰশ্বিপ দিয়াৰ নামত যিটো কেলেংকাৰী সংঘটিত হৈছিল 705টাতকৈ অধিক ডিলাৰ আচলতে ডিলাৰশ্বিপসমূহ তেতিয়া দিব পাৰে যেতিয়া আচলতে বৰ্ডৰ মিটিঙত আচলতে তেওঁলোকে সিদ্ধান্ত গ্ৰহণ কৰে কিন্তু এই পূৰ্বৰ যিজন CMD SP মাহান্তি আৰু এই SK সিং যিজন মাৰ্কেটিং ডিপাৰ্টমেণ্টৰ SK সিঙৰ তেওঁলোকৰ আচলতে অডিঅ' আৰু ভিডিঅ' বিভিন্ন সময়ত ভাইৰেল হৈছিল যে প্ৰতিটো ডিলাৰশ্বিপ দিয়াৰ নামত আচলতে 6 লাখ টকাকৈ তেওঁলোকে ধন আমন্ত্ৰণ লৈছিল কিন্তু তাৰ পিছতো আমি ছাত্ৰ সন্থাই বাৰে বাৰে দাবী জনাই আহিছোঁ স্মাৰক পত্ৰ প্ৰদান কৰি আছোঁ তেওঁলোকৰ ওপৰত বিহিত ব্যৱস্থা গ্ৰহণ কৰিব লাগে এই যিজন বৰ্তমানৰ ভাৰপ্ৰাপ্ত CMD এই CMDজনক আমি কৈছোঁ যে এটা উচ্চ পৰ্যায়ৰ তদন্ত হ'ব লাগে নতুবা আমাৰ এই স্থানীয় আৰক্ষীক তেওঁলোকে এখন কেছ দিব লাগে কিন্তু তেওঁলোকে কোনো ধৰণৰ তেওঁলোকৰ সিদ্ধান্ত এইকেইটাৰ ওপৰত তেওঁলোকে বিবেচনা নকৰিলে আৰু আমি ইমানখিনিও কৈছোঁ যে বৰ্ডৰ মিটিঙত যিহেতু দুদিন আগতে বৰ্ডৰ মিটিং হৈছিল BVFCLৰ গতিকে বৰ্ড মিটিঙত এই বিষয়সমূহ উত্থাপন কৰিব লাগে তাতকৈ ৰহস্য কথা হৈছে 60 লাখ টকা BVFCLৰ একাউণ্টত আচলতে কোনো এটা অকৃতিত্বহীনভাৱে আচলতে 60 লাখ টকা পইচা ডিপজিট হোৱাৰ পিছতো BVFCLৰ ফালৰ পৰা কোনো ধৰণৰ এনকুৱাৰী গ্ৰহণ কৰা নহ'ল গতিকে সমগ্ৰ বিষয়টো আচলতে এটা ৰহস্যৰ আওতাত আমি গোন্ধ পাইছোঁ ইয়াত পূৰ্বৰ যিজন CMD SP মাহান্তিৰ লগত বৰ্তমানৰ ভাৰপ্ৰাপ্ত CMD এটা আমি গম পাইছোঁ যে তেওঁলোকে ইয়াত থকা প্ৰতিটো ঘটনা প্ৰতিটো কথাই তেওঁলোকে আচলতে যোগাযোগত ৰাখে গতিকে আমি গোন্ধ পাইছোঁ যে এতিয়াও আমাৰ SP মাহান্তিয়ে এই ফেক্টৰীটো চলাই আছে নেকি তেওঁলোকৰ মাত্ৰ তেওঁ এই বণিকক পুত্তলিকা হিচাপে ব্যৱহাৰ কৰি আছে নেকি বৰ্তমান এই বণিক ইয়াতে এই বণিক নামৰ যিজন বৰ্তমানৰ ভাৰপ্ৰাপ্ত CMD প্ৰদীপ কুমাৰ বণিক তেখেতে BVFCLত বহু বছৰৰ পৰা আচলতে ডাইৰেক্টৰ প্ৰডাকশ্যনত কাম কৰি আছিল আৰু তেখেতে ডাইৰেক্টৰ প্ৰডাকশ্যনৰ পৰা আহি পুনৰ এই ভাৰপ্ৰাপ্ত CMD তেখেতে পাইছে গতিকে ইয়াত এটা আমি ৰহস্য গোন্ধ পাইছোঁ আৰু তেখেতে আজি পৰ্যন্ত আচলতে কোনো ধৰণৰ এই বিষয়খিনিৰ ওপৰত মাত নেপাতিলে বৰঞ্চ এই SK সিং নামৰ কুলাংগাৰজনক প্ৰটেকশ্যন কৰাহে আমি দেখা পালোঁ গতিকে ছাত্ৰ সন্থাৰ স্পষ্ট কথা এইজন অসমীয়া বিদ্বেষী মনোভাৱ থকা ভাৰপ্ৰাপ্ত CMD প্ৰদীপ কুমাৰ বণিকে অতি শীঘ্ৰেই এই পদটোৰ পৰা পদত্যাগ কৰক আৰু SK সিং নামৰ যিজন কুলাংগা এই সমগ্ৰ যিটো বিষয়টোৰ ওপৰত জড়িত গতিকে এই বিষয়টোৰ ওপৰত এটা এনকুৱাৰী হওক আৰু তেখেতকো তেখেতৰ পদৰ পৰা পদত্যাগ কৰিবৰ কাৰণে আমি দাবী জনাইছোঁ আমাৰ স্পষ্ট কথা এই ভাৰপ্ৰাপ্ত CMD প্ৰদীপ কুমাৰ বণিকে পদত্যাগ কৰক আৰু SK সিং নামৰ যিজন কুলাংগা এই কুলাংগাৰজনক ইয়াৰ পৰা খেদি পঠিয়াওক গতিকে যেতিয়ালৈকে এইসমূহ দাবী তেওঁলোকে নামানে তেতিয়ালৈকে আমাৰ ছাত্ৰ সন্থাৰ অহিংস আন্দোলন চলি যাব ব্যুৰ' ৰিপৰ্ট AN টেলিভিজন কচুৱাৰ তিনিআলিৰ জাতীয় বিদ্যালয়ত এছাম দুষ্ট চক্ৰৰ উদ্ভাণ্ডলি উপহাৰ কুপন খেলত অনিয়ম হোৱাৰ অভিযোগত একাংশই মঞ্চৰ চকী ভাঙি অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি কৰে কচুৱা তিনিআলিৰ জাতীয় বিদ্যালয়ৰ সহযাত্ৰে অনুষ্ঠিত উপহাৰ কুপনৰ খেলত এছাম দুষ্ট চক্ৰৰ উদ্ভণ্ডালি খেলখনত অনিয়ম হোৱাৰ অভিযোগ তুলি একাংশই কৰে অপ্ৰীতিকৰ পৰিস্থিতি লোকসকলে ভাঙি পেলাই মঞ্চৰ চকী বহু সময় ধৰি খেলখন বন্ধ হৈ থকাৰ পিছত আৰক্ষীৰ উপস্থিতিত সুকলমে অনুষ্ঠিত হয় খেলখন আমি জাতীয় বিদ্যালয়ৰ সাহায্যতে যিখন ফুটবল খেল আমি পাতিছিলোঁ আজি ফলাফলৰ ঘোষণা আছিলে আমি সুকলমে সকলো এই অঞ্চলৰ সকলো ৰাইজৰ সন্মুখত আৰু বিশিষ্ট ব্যক্তিসকল উপস্থিত আছিলে তেওঁলোকৰ উপস্থিত আমি সুকলমে ফলাফল ঘোষণা কৰিবলৈ সক্ষম হৈছোঁ অসমবাসী ৰাইজক এইটো ক'ব বিচাৰিছোঁ যে এটা শিক্ষা অনুষ্ঠানৰ নামত আমি যিখন ফুটবল খেল পাতিছিলোঁ এইখন খেল আমি আজি সুকলমে আজি ফলাফল ঘোষণা হৈছে আৰু সাংবাদিক বন্ধুসকলৰ থ্ৰুদি আমি এই ঘোষণা হোৱা লিষ্টখন যাতে সাংবাদিক বন্ধুসকলে আমাৰ ছ'চিয়েল মিডিয়াত প্ৰচাৰ কৰি দিয়ে মাজত আমি পৰিচালনা যেতিয়া কৰিবলৈ গৈ আছিলোঁ সঠিকভাৱেই হৈ আছিলে কিন্তু মানে এনেকুৱা এটা পৰিস্থিতি জন্মাইছে যে বহুত এনেকুৱা আজি সমাজত থাকে যিটো আজি আমি পৰিস্থিতিৰ সন্মুখীন হৈছোঁ সেইটো আমি কাকো দোষাৰোপ নকৰোঁ কিন্তু তেওঁলোকো আমাৰ সমাজৰে কিন্তু ভাল বস্তু এটা ভাল গঠনমূলক এটা বিচাৰিবলৈ এওঁলোকে টান পায় আজি যিটো শিক্ষা অনুষ্ঠানৰ কাৰণে আমি গৈ আছোঁ এওঁলোকে এইটো বিচৰাই নাই যে আমি সুকলমে আমি এই খেলখন কি কয় ফলাফলখিনি ঘোষণা কৰোঁ ব্যুৰ' ৰিপৰ্ট AN টেলিভিজন
আজিৰ শেষৰটো বাতৰি দেওবাৰে ডিব্ৰুগড় জিলাৰ মৰাণতা শিক্ষা আৰু গৱেষণা কেন্দ্ৰত এদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হয় জ্যোতিষ্মান এখোজ আগলৈ সাহিত্য চৰ্চা আৰু সমাজসেৱা গোটৰ বাৰ্ষিক অধিৱেশন বৃক্ষৰোপণৰ কাৰ্যসূচীৰে আৰম্ভ হোৱা অনুষ্ঠানত পতাকা উত্তোলন শ্ৰদ্ধাঞ্জলি সমবেত সংগীত কবিতা আবৃত্তি আদি কাৰ্যসূচী অনুষ্ঠিত হোৱাৰ লগতে সাংস্কৃতিক অনুষ্ঠানত গোটৰ বাৰ্ষিক মুখপত্ৰ উন্মোচন কৰা পৰিলক্ষিত হয় জ্যোতিষ্মান এখোজ আগলৈ সাহিত্য চৰ্চা আৰু সমাজ সেৱা গোটৰ বাৰ্ষিক অধিৱেশন সম্পন্ন এদিনীয়া কাৰ্যসূচীৰে দেওবাৰে ডিব্ৰুগড় জিলাৰ মৰাণৰ টাই শিক্ষা আৰু গৱেষণা কেন্দ্ৰত অনুষ্ঠিত হয় অধিৱেশনখনি বৃক্ষৰোপণ কাৰ্যসূচীৰে আৰম্ভ হোৱা অনুষ্ঠানত পতাকা উত্তোলন শ্ৰদ্ধাঞ্জলি সমবেত সংগীত কবিতা আবৃত্তি আদি কাৰ্যসূচী অনুষ্ঠিত হোৱাৰ লগতে সাংস্কৃতিক অনুষ্ঠানত গোটৰ বাৰ্ষিক মুখপত্ৰ উন্মোচন কৰা পৰিলক্ষিত হয় জ্যোতিষ্মান এখোজ গোটৰ আগলৈ গোটৰ অধিৱেশন আছিলে বাৰ্ষিক অধিৱেশন তাত আমাৰ মুখ্য অতিথি পৰা বিশিষ্ট অতিথি সভাপতি আসন গ্ৰহণ কৰাৰ পিছত সত্ৰীয়া নৃত্যৰ হ'ল আধুনিক নৃত্য হ'ল তাৰপিছতে আমাৰ বঁটা বিতৰণি হ'ল জ্যোতিষ্মান গৌৰৱ বঁটা জ্যেষ্ঠসকলক যি আমি আগবঢ়াওঁ সেইখিনি আমি প্ৰদান কৰিলোঁ তাৰোপৰি আমাৰ যিখিনি পুৰস্কাৰ আছিলে জ্যোতিষ্মানৰ অনুষ্ঠান আমি যিখিনি প্ৰতিযোগিতা পাতিছিলোঁ সেই প্ৰতিযোগিতাৰ পুৰস্কাৰসমূহ আমি বিতৰণ কৰিলোঁ আমাৰ যি গোটৰ মডাৰেটৰসকল যি আমাৰ গোটৰ জ্যোতি পোহৰ তেওঁলোকক আমি সম্বৰ্ধনা জনালোঁ তাৰোপৰি বিশেষ ব্যক্তিসকলক সম্বৰ্ধনা জনোৱা হ'ল আৰু যিসকল সন্মানীয় অতিথি আহিছিলে তেখেতসকলকো আমি এখন ফুলাম গামোচাৰে জাপি চেলেঙেৰে সন্মান জনাবলৈ সম্বৰ্ধনা জনাবলৈ সমৰ্থ হ'লোঁ ব্যুৰ' ৰিপৰ্ট AN টেলিভিজন আজিৰ বাতৰি ইমানেই AN টেলিভিছনৰ ষ্টুডিঅ'ৰ পৰা মই কিৰণী মানতী বিদায় লৈছোঁ ধন্যবাদ